গ্রোথ পন্ড এই রিয়ারিংয়ের পরে গ্রোথগুলোকে 25 এর পরে 60 ডেজ ঠিক আছে বুঝি আছে না সবাই তো এই 60 ডেজের যেটা পোনা হবো এই 60 ডেজের পোনাটা আমি গ্রোথ পন্ড দিই যাতে থাকিব কিমান মান 8 to 10 মান আমি যদি মাছটো গোটাই 10 মাস বা 8 মাহলৈকে যদি মাছটো পালন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আমি কি মাছৰ পোনা দিব লাগিব এটা ৰেগুলাৰ পোনা দিব আপুনি 10 মাহৰ কাৰণে যদি মাছ পোনা কৰিব লাগে তেতিয়াহ'লে কি মাছৰ পোনা দিব এইটো ইয়াৰ কোনটো ঠাইত কৰিম নাৰ্চাৰী গেলেন নে কোনটো গোৱা 3 নম্বৰ ইয়াতে কি মাছ দিব কেনেকুৱা ধৰণৰ মাছ দিব সাইজটো কি 1 কেজি 10 টা মার্কেটে উঠে এই যে 60 দিন যে মাছ পালন কৰিলে ইয়াৰ মিনিটত ঠিক আছে এই 60 দিনৰ পিছতে মাছটো আমি ইয়াত কৰিম বা কিছুমান অলৰেডি ডাইৰেক্ট বিয়াৰিং কৰি আছে তাতে ইয়াতে মাছ কৰি আছে এইখিনি তলত 100 গ্ৰামৰ পাৰ কেজি 100 গ্ৰাম 80 বা 100 গ্ৰাম মাছ আমি এইটো কৰি কৰিব লাগিব ঠিক আছে আর এইটো মাছটো এৰি দিয়াৰ আগতে পুখুৰীত আমি এটা পন্ড প্ৰিপেয়াৰেশ্যন বোলা কথা আছে পুখুৰীটো আমি ৰেডি কৰিব লাগিব যেনেকৈ কেতিয়াবা যদি আপুনি বীজ কিবা ৰুৱে হালবাই ল'ব লাগিব সাৰ চাৰ দিব লাগিব এইটো ৰেডি কৰাৰ পিছতে আপুনি বীজ দিব পুখুৰীটো চেম মানে মাছটো এৰি দিয়াৰ আগতে আমি পন্ড প্ৰিপেয়াৰেশ্যন কৰিব লাগিব এইটো মাছৰ কাৰণে আইডিয়েল টেম্পাৰেচাৰ কিমান হ'ব জানে না বাইদেউটো ক'লে মাছৰ কাৰণে আইডিয়েল টেম্পাৰেচাৰ কিমান গম পায় 28 ৰ পৰা 32 এইটো টেম্পাৰেচাৰ মাছৰ গ্ৰথ চবতকৈ স্পীড আপুনি এতিয়া মানে এপ্ৰিলৰ পৰা আজিকালি যিমান বেয়া অক্টোবৰলৈকে ঘৰত থাকি যায় গতিকে আমি অক্টোবৰলৈকে দিব পাৰোঁ ডিচেম্বৰত ইমান টাইম নহয় ঠিক আছে অক্টোবৰৰ লাষ্টৰ পৰা নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এইকেইটা টাইম মানে মাছটো ঠিক আছে এইখিনি বুজিলে এতিয়া আমি আহোঁ পুখুৰী পন্ড প্ৰিপেয়াৰেশ্যন মাছৰ খাদ্য বিষয়ে কণ্টেক্ট কৰিব লাগে ন মুখ্যমন্ত্ৰী কৈ যাওক আচ্ছা এতিয়া আহিব আমাৰ পন্ড প্ৰিপেয়াৰেশ্যন কৰোঁতে আমি ফাৰ্ষ্ট অফ অল কি কৰিব লাগিব পুখুৰীত আমি মাছটো এৰিম আমি সদায় টাৰ্গেট মাছটোহে এৰিব লাগিব ঠিক আছে এই যে চাইড মাজতে মাছটো আমি এৰিম পুখুৰীটো কিছুমান পুখুৰী থকা গোটেই পানী কি কি মাছ আছে আমি এইটো নাজানিম বা কিমান মাছ আছে আমি এইটো নাজানিম গতিকে আমি ফাৰ্ষ্ট অফ অল পুখুৰীটোত কমপ্লিট যিমান মাছ আছে চব আঁতৰাই দিব লাগিব ঠিক আছে এইটো ভয় আকৌ নীতি কৰিব লাগিব বাৰে বাৰে নীতি কৰিব লাগিব নহ'লে তাত ড্ৰেইন ছিষ্টেম আছে ড্ৰেইন মানে ঢুকোৱা কথা কৈছোঁ ড্ৰেইনেজ ছিষ্টেম আছে ধৰক কমপ্লিট ঢুকাই দিলে পুখুৰীটো তাৰপিছত মাছটো এটাও নাথাকে বা যদি পুখুৰীত বিভিন্ন ধৰণৰ ঘাঁহ বন আছে ধৰক একুৱাটিক উইডছ আছে মেটেকা আছে বস্তু আছে এইবিলাক চব আমি আঁতৰাই ল'ব লাগিব নহ'লে কি হ'ব এইবিলাক বস্তুৱেও অক্সিজেন কৰিব লাগিব ঠিক আছে অক্সিজেন ল'ব গছ গছি থাকিলে কি হ'ব তাতে বিভিন্ন পেৰাচাইটৰ চেল্টাৰ বস্তু মানে পোক পৰুৱাবিলাকৰ মানে ঘৰ তাতে লুকাই থাকিব কিছুমান মাছ থাকিব ধৰক যেতিয়া আপুনি ৰেণুপোনা পোহে তেতিয়া দেখিব বহুত চেঞ্চিটিভ এই ডাঙৰ ডাঙৰ পোকা যায় ৰেণুপোনা খাই নাই সেইকাৰণে আমি সেইবিলাক মাছ এৰাৰ আগতে আমাৰ কি কৰিব লাগিব একুৱাটিক উইডছ আৰু যিমান উদ্ভিদ আছে অদৰকাৰী মাছত খোৱা হয় উদ্ভিদ যেনেকৈ ধৰক বৰালি মাছ আছে তাৰপিছত ধৰক শ'ল মাছ আছে তাৰপিছত কি মাছ কয় চিঙিটো নাই শ'ল মাছ বৰালি মাছ এইকেইটা ডেঞ্জাৰ আৰু এটা হ'ল আপোনাৰ এই গৰৈ মাছ হয় গৰৈ মাছ মাগুৰটো আছে ঠিক আছে
এইবিলাক আমি সব মাছ আঁতৰাই দিব লাগিব। আঁতৰাই দিলেহে আপুনি যিকেইটা মাছ দিলে যিবোলে আপুনি 1200 মাছ দিছে তাৰে ধৰক 5% মান ধৰিব, 5% মান 25 মাছ মাছ দিব। ঠিক আছে, এতিয়া 5% মাছ মৰাৰ পিছত আপুনি 1200 মাছ ধৰক 1200 নাম্বাৰ মাছটো দিলে এটা সে ধৰক আমাৰ 1 কুইণ্টেল মাছৰ ওজন, এটা এক্সাম্পল। ঠিক আছে, 100 কেজি আমি মাছটো এৰিলে এতিয়া আমি তাক ডেইলি খাদ্য দিব লাগিব। ডেইলি খাদ্যটো দিব লাগিব 2 টাইম। 2 টাইম খাদ্য দিব লাগিব। ফাৰ্ষ্টত ষ্টাৰ্টিঙত দিব লাগিব আমি 4 to 5%। ফাৰ্ষ্ট 3 months। ঠিক আছে, ফাৰ্ষ্ট 3 months 4 to 5%। তাৰপিছত দিন 3 to 4, নেক্সট 3 months। তাৰপিছত নেক্সট 2 months আহিব 2%, লাষ্টৰ 2 months আহিব 1%। বুজি পালে? তাৰমানে যদি আমি 100 কেজি ফিছটো দিওঁ তাহলে আপোনাৰ 5% হলে 5 কেজি। 5 কেজি ফিছটো আমি ডেইলি দিব লাগিব 2 টাইম। তাৰমানে 12 কেজি এটা টাইমত 12 কেজি ইভিনিং মৰ্নিং এইটো দিব লাগিব। ঠিক আছে, কিন্তু এটা কোৱেশ্চন হয়, এই কোৱেশ্চন আপোনালোকে কৰিব লাগে। এই যে 100 কেজি মাছটো দিলে আপোনাৰ আজি 100 কেজি থাকিব, এক মাহ পিছত এইটো 100 কেজি নাথাকে, 120 কেজি বা 30 কেজি বা 40 কেজি, 130 কেজি। এই 130 কেজির 5%, 130 কেজি আর 5% 5 কেজি না, 5 কেজি অলপ বেশি।